নমস্কাৰ বন্ধুসকল, ৰাজাকুমাৰী চেনেলত পুনৰ আপোনালোক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। তো আজি আমি এফালে যাবলৈ লৈছোঁ আৰু দুদিনমান থকাকৈ যাম। ট্ৰিপটো অকণমান ট্ৰেভেলিঙৰ নিচিনা হ'ব আৰু। তো ৰাকেশ যাব লগত। ৰাকেশ, ক'ত যাম আমি? গৈ আছোঁ এফালে, আপোনালোকে ক'ত যাব চাই থাকক ভিডিঅ'টো শেষলৈকে। ঠিক আছে, তো ওলাই মেলি লওঁ। কেইটা বজাত আমাৰ ট্ৰেইন কেইটা বজাত আছে? 7টা বজাত ট্ৰেইন আছে। এইফালে ভাস্কৰ আমাৰ ৰাইজসকল এইফালে দেই পাই গ'লোহি শিমলুগুৰি ষ্টেচন। আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব শিমলুগুৰি ষ্টেচনৰ পৰা। 7:15 আছিলে ট্ৰেইনখন অকণমান লেট হ'ল। তো এতিয়া লাখুৱা পাইছেহি, লাখুৱাৰ পৰা আহি আছে। থ'বলৈ ইহঁতকেইটা আহিলে, চান্তু আৰু ভাস্কৰ ভাইক। বাই বাই, হেপী জাৰ্ণি। থেংক ইউ দেই। তো এইফালে আমাৰ ট্ৰেইনখন আহি পালেহি। ব'লক লামডিং ষ্টেচনত যাওঁ। লেটছ গ'। পাই গ'লোহি লামডিং জংচন। আমি ইয়াত ৰখিম আপোনাৰ প্ৰায় 2 ঘণ্টামান ৰখিব লাগিব। এতিয়া 1টামান বাজিছে। 3:30টাৰ পৰা এখন ট্ৰেইন আছে লামডিঙৰ পৰা মাহুৰলৈ। এখন ট্ৰেইনত যাব লাগিব। তাৰপৰাই মানে মেইন জাৰ্ণিটো তাৰ পৰাই ষ্টাৰ্ট হ'ব। এইখন মাহুৰলৈ যোৱা ট্ৰেইনখন আহি পালেহি। চাওকচোন, লগতে বৰষুণ জাকো লৈ আহিলে। এতিয়া মাহুৰ যোৱা ট্ৰেইনত ল'লোঁ। এতিয়া বাজিছে 3:30। আমি এতিয়া পামগৈ আপোনাৰ 7টা, 7:30 পাই যামগৈ। অলপমান শুই লওঁ, অলপমান মানে 3 ঘণ্টা টাইম শুবলৈ পাম। শুই লৈছোঁ। তো ৰাতিপুৱা দেখাই আছোঁ। ঠিক আছে, গুড নাইট। গুড মৰ্ণিং গাইজ। তো এইবিলাক দৃশ্যবিলাক চাওকচোন, কিমান ধুনীয়া মনোমোহা দৃশ্য। এইফালে নিপল শুই আছে। ফাইনেলি পাই গ'লোহি মাহুৰ ষ্টেচন। ট্ৰেইনৰ জাৰ্ণিটো ইমানতে খতম হ'ব। তাৰপিছত ইয়াৰ পৰা আমি ফটো ল'ব লাগিব। চাওক কি ধুনীয়া দৃশ্য ইয়াৰ। মুখখন ধুই ল'লোঁ। ঐ তহঁতি মুখখন ধুই লগে যা। ভাস্কৰ অ'টত বহি ল'লোঁ। হুকটো মাৰি ল'লোঁ। এইফালে চাওক নাজাৰা। ইয়াত চাওক চবে অ'টো ৰখাই পিনি অ'টোৰ পৰা নামি ফটো মাৰিছে। সেয়া আৰু ফটো 2খনমান মাৰি লওঁ ইয়াত। তাৰপিছত গৈ আছোঁ ওপৰত। অ'কে, আমাৰ ট্ৰেকিং আৰম্ভ হৈ গৈছে। এইফালে দুজন মানে জীৱনৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ট্ৰেকিং কৰা। ওপৰত লাঠি ল'ব লাগিব, লাঠি লৈ খোজকাঢ়িব লাগিব ওপৰত, মানে যাতে শ্লিপ নহয়, মানে পিছল খাই নাযায়। সেইটো কাৰণে লাঠি চাঠি ল'বলগীয়া হয় আৰু সেয়াই আৰু। লাঠি এডাল লৈ লওঁ। মই লাঠি এডাল চাই লওঁ। नहीं वो हाँ ये अच्छा है, ये अच्छा है। एडल লৈ ললো। আৰে কিমান দূৰ যাব লাগিব এতিয়া গম পোৱা নাই ভালকৈ। 2 ঘণ্টামান লাগিব বুলি কৈছে। বাছটোত কি হয় আৰু 2 ঘণ্টাই লাগে নে 1.5 ঘণ্টাই লাগে। ভৰিকেইটাই বা কি জবাব দিয়ে আৰু সিহঁতিকেইটা। Guys, how's the juice? How's the juice? Okay. জয় জুবিন্দা। পাহাৰ বগাই বগাই আমি পালোহি তুমজাং ভিলেজ। আজি ৰাতি আমি ইয়াতে থাকিম। এই যে দেখিছে টেণ্ট কেইটা, এইকেইটাতে থাকিম। মোৰ মাতটো ভাগিয়ে থাকিলে মানে যিয়ে চিঞৰি চিঞৰি আহিলোঁ। সেইফালেও আছে টেণ্ট চেণ্ট, সেইফালেও আছে টেণ্ট। এইফালে মানে চাৰিওফালে টেণ্ট আৰু এইফালে টেণ্ট। সেই বৰষুণ আহি গ'ল। কাপোৰ মেলি থোৱা আছিলে। চাওকচোন, অলপ আগত বাহিৰত ৰ'দ দি আছিলে, এতিয়া আকৌ বৰষুণ দিছে। ইয়াত কি জানে, বতৰটো মানে ঘপককৈ সলনি হয়। যি কি নহওক, মেগী অলপ খাই লৈছোঁ। সেইটো মেগীটো খাই পিনি অলপমান ৰখি লৈ তাৰপিছত পিকলৈ যাব লাগিব, তুমজাং পিক। আমি এতিয়া ভিলেজখনত আছোঁ যিহেতু, ইয়াৰ পৰা চিধা ওলাই যাম আৰু খাই পিনি ওলাই যাম চিধা।
মেগীটোকে খাই অলপমান 10 মিনিটমান শুলোঁ 10 মিনিটমান শুই পিনি এতিয়া 2টামান বাজিছে এতিয়া এইফালে মানে টেণ্টৰ ওপৰৰ পাহাৰটোৱেদি মানে পিকলৈ যাব লাগিব এইফালে এই ৰাস্তাটোৱেদি 30 মিনিট লাগিব বুলি কৈছিলে মই গাঁৱৰ মানুহ এজনৰ সৈতে চাওক পাহাৰৰ ওপৰত কেনেকৈ গৰু বান্ধি থৈছে ভাবি চাওকচোন কেনেকৈ আহিলে বাৰু এইকেইটা গৰুকেইটা সেইফালে এটা আছে কি ক'ম আৰু আমাৰ গৰুবিলাকতো এনেকৈ নোৱাৰে কোনো পদ্ধতিবিলাকতো ক'বা পৰা অনা হয় গৰুবিলাক নহ'লে ইয়াত কেনেকৈ আহিব ৰ'দটো ওলাইছে বাৰু ধুনীয়াকৈ ভিউটো ধুনীয়া আহিব এই যে দেখিছে ৰাস্তাটো এই ৰাস্তাটোৰ আগত আৰু এটা ৰাস্তা আছে বেয়া ডেঞ্জাৰাছ ৰ'ব দেখাই আছোঁ এইটো চাওক ভিডিঅ' এটাত দেখা পাইছিলোঁ এই ৰাস্তাটো পূৰা বোকা হৈ আছিলে তেতিয়া মানে বৰষুণজাক বেছিকৈ দিছিলে এতিয়াতো কমকৈ দিছে বাৰু ইমান পিছল হোৱা নাই তেও হৈছে আৰু পিছল অলপ ওপৰত আছে পাইছোঁগৈ আৰু দেই যাব লাগিব নে নালাগে জানো আৰু যাব লাগিব নেকি আৰু যাব লাগিব এইফালে চাওক কি সুন্দৰ দৃশ্য আৰু এয়া হৈছে তুমজাং পিক ওপৰৰ পৰা দৃশ্যটো এয়াই হৈছে অসমৰ সৌন্দৰ্য ডিমা হাছাওৰ সৌন্দৰ্য তুমজাং পিকৰ সৌন্দৰ্য বিউটিফুল আছাম চালিয়া ভিউ ইয়াৰ চক মানে আনবিলিভেবল লাইভ ডাও আহি গ'ল চক না আপোনালোকে কি চালিয়াই গৈ আছে ডাওখিনি এইফালৰ পৰা সেইফালে এয়া চক আমি গোটেইকেইটা পাই গ'লেই সিহঁতিকেইটা পাই গ'লেই ফাইনেলি পূৰা ঠাণ্ডা বতাহ মাৰি আছে পাহাৰৰ ইটো পাহাৰ মাতটো ভাগি আহিলে এতিয়া গম পাইছোঁ নোম দেখাতে নোমবোৰ দেখাতে তই মই নোমবোৰ দেখাতে ই হাফ পেণ্ট পিন্ধি আহিছে নোম চোৱা উঠি আছে গোটেই এনেকুৱা ঠাণ্ডা লাগিছে এতিয়া সৌফালে বোলে আৰু এটা পইণ্ট আছে বোলে ব'লকচোন তালৈ যাওঁ বৰষুণ দিছে এই ৰেইনকোট আনিছিলোঁ কিন্তু আমি বতৰটো ৰ'দেই দি আছিলে সেইকাৰণে ৰেইনকোটকেইটা লৈ নানিলোঁ এই ওপৰলৈ পিকটোলৈ এতিয়া মানে পস্তাই গৈছোঁ বৰষুণটো এতিয়া চিপ চিপকৈ দি আছে ডাঙৰ দি দিব পাৰে মানে ইয়াত ধৰিব নোৱাৰি মানে পাহাৰীয়া জেগাত যিহেতু তললৈ চাওকচোন একোৱেই নেদেখি ইমানেই কুঁৱলী ৱাহ একোৱেই দেখা পোৱা নাই আমি আগত গৈ দিওঁ কি লাহে লাহে বল দেই লাহে লাহে বল লাহে লাহে এক ছেকেণ্ড কোন কোন আহিছে পাহাৰ চাওক পাহাৰ এটা ছাইডত ধোঁৱা আৰু আনটো ছাইডেদি আমি আহিলোঁ ইয়াৰ পৰা ভিউটো চাই এনে লাগিছে কালি যেন টোপনি ক্ষতি হোৱাটো সাৰ্থক হ'ল এইফালে সৌন্দৰ্যৰ আন এটা দিশ তিতিবুৰি সকলো এদাই ময়ো এদাই বাৰু নমস্কাৰ সকলোকে নমস্কাৰ চাওক পাই গ'লো মেইন ভিউ পইণ্ট সেইটো বাৰু কিন্তু আপোনাৰ মানে চবতছে ভাল ভিউ পইণ্ট হৈছে এইটো ইয়াৰ পৰা মানে ধুনীয়া দৃশ্য মানে ফটো চটো ভাল উঠে আৰু ইয়াত সেইটোৱে লিপল লাজবাব অ' মাই গড পাহৰি দিওঁ একদম আচৰিত প্ৰকৃতি একদম পূৰা কি সৃষ্টি আৰু সেয়া চব ইয়াৰ ওপৰৰ পৰা কেনেকুৱা লাগে এইবিলাক ফেঞ্চিং দি থৈছে ভাল কাম কৰিছে বহুত ভাল কাম আমাৰ টেণ্টকেইটাৰ অৱস্থা চক বৰষুণে একদম ধুই পেলালে ফাইনেলি পালোহি আৰু চক এদাই চক বৰষুণ তাকে এদাই কৰি দিলোঁ আৰু তেনেকুৱাই আৰু কি হ'ব এইকেইটা পালেহি কৃষ্ণ ঠাণ্ডা ক'ব ৰেইনকোটকেইটা আনিলোঁ চোলা পেণ্টবিলাক সলাই ল'লোঁ তেতিয়া আৰু যিহেতু দুটামান পেণ্ট চোলা লৈ আহিছিলোঁ লগতে এক্সট্ৰা এতিয়া পিন্ধি ল'লোঁ মোজা চোজা লগাই লৈছোঁ ইমান ঠাণ্ডা লাগিছে তেতিয়া ভৰিকেইটা বেছি ঠাণ্ডা লাগিছিলে মানে মোজা এযোৰ মই দুযোৰ লৈ আহিছিলোঁ এযোৰ তিতি গ'ল আৰু এযোৰ পিন্ধি লৈছোঁ অলপমান শুই লওঁ শুই লোৱাৰ পিছত ভাতটো খাব লাগিব আৰু অলপমান শুই লওঁ সেইটো গাটো মানে গোটেই দিনটো আজি খোজকাঢ়ি আছোঁ নমস্কাৰ গুড মৰ্ণিং পাতে ইয়াত তলত বোলে ফাষ্টফুড এখন আছে তালৈ গৈ আছোঁ তাত খাই ল'ব লাগিব সেইখন চাইনবৰ্ড লগাই থৈছে কিন্তু মাল নাই আকৌ খাবলগীয়া বস্তু নাই আমি য'ত এতিয়া আছিলোঁ তাতে খাওঁগৈ তাতে ভাল হ'ব চাহটো খাই দিলোঁ এতিয়া
যাবলৈ ওলাই হ'ব আৰু অলপ পাছত 30 মিনিটমানৰ পাছত জোতাযোৰ পূৰা তিতিয়ে গ'ল তেনেকৈ পিন্ধি যাব লাগিব কাৰণ পাহাৰৰ ৰাস্তা এঢলীয়া ৰাস্তাটো চেণ্ডেল পিন্ধি গ'লে শ্লিপ মাৰিব সেইটো কাৰণে তাই পিন্ধি ল'ব যাবলৈ ওলালোঁ লাঠিডাল লৈ লওঁ তুমজাং ভেলী বাই বাই এতিয়া ঘৰ দিশে দেই নমস্কাৰ এতিয়া বাজিছে আপোনাৰ 11:46 লামডিং ষ্টেচনৰ পৰা আহি পিনি শিমলুগুৰি ষ্টেচন পালোহি ত' আমি ইয়াৰ পৰাই জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ শিমলুগুৰি ষ্টেচন পৰা ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ঐ তহঁতেকেইটা কি কথা পাতি আছ সিহঁতৰ বোলে বাজেট মিলা নাই মোৰ বাজেট মিলিলে এই তহঁতৰ হোৱাগৈ নাই নি বাজেট মিলাই বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কিবা এটা কৈ দিয়ক তুমজাম্পিক ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব অ'কে বাই বাই